ইমানো সহজ সৰল নহ'ব, যি সহজ সৰলৰ কাৰণে আপোনাৰ জীৱনত আহিব পাৰে মানুহৰ অপমানিত, মানুহৰ প্ৰতাৰণা, মানুহৰ প্ৰতাৰণা কৰিব। সেনেকুৱা সহজ সৰলো নহ'ব, যি সহজ সৰলৰ কাৰণে আপোনাৰ জীৱনত আপোনাৰ বেয়া দিশত গতি কৰিব পাৰে। আপুনি যদি মোৰ চেনেললৈ প্ৰথম আহিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লাইক কৰক আৰু ভিডিঅ'টো শেষলৈ চাওক। মানুহ জীৱনত সহজ সৰল হোৱাটো ভাল, কিন্তু বেছি সহজ সৰল হ'লে আপোনাৰ জীৱনলৈ আহিব ভাবুকি। কাৰণ আপুনি বেছি সহজ সৰল বুলি ভাবিলে বা সহজ সৰল হৈ থাকিলে মানুহে আপোনাক সুযোগ ল'ব, মানুহে আপোনাক দুৰ্বল বুলি ভাবিব। গতিকে আপুনি ইমানো সহজ সৰল নহ'ব, যি সহজ সৰলে আপোনাৰ জীৱনলৈ আনিব পাৰে অমানিশা। গতিকে মানুহ সহজ সৰল হোৱা ভাল, তাৰ লগত আপোনাৰ চতুৰালি হোৱাটো বহুত প্ৰয়োজন। যদি আপুনি চতুৰালি নহয় তেন্তে এই সহজ সৰলে আপোনাৰ জীৱনলৈ আনিব এক ভয়ংকৰ অমানিশা। কাৰণ মানুহ আজিকালি সমাজত এনেকুৱা বহুত হেৰি আছে, আপুনি যিমান ভাল হৈ নাথাকক কিয় আপোনাক কেতিয়াও ভাল হৈ থাকিব নিদিয়ে। গতিকে সমাজ ব্যৱস্থাটো এনেকুৱা হৈছে, আপুনিও চতুৰালি হ'ব লাগিব। আপোনাক মই সেইটো উৎসাহিত কৰা নাই যে আপুনি বেয়া হওক, কিন্তু আপুনি আপোনাৰ নিজৰ জেগাত অটুট থাকক। আপুনি যাতে কেতিয়াও আপোনাৰ যদি বিপদ পৰিচালিত নহয় বা বিপদত নপৰে, তাৰ কাৰণে মই আপোনালোকক সতৰ্কবাণী দি আছোঁ। ধন্যবাদ।